মই পাব্লিচাৰসকলৰ লগত কথা পাতিলোঁ। তেখেতলোকে মোক ক'লে যে ইয়াতেই হ'ব লাগে, ইয়াতে পাৰ্কিঙৰ অৱস্থা আছে। অলপ আগত মই অসমৰ মিডিয়া জগতৰ যিসকল বিশিষ্ট সাংবাদিক, বিশেষকৈ এডিটৰসকলৰ লগত বহিছিলোঁ কিবা এটা সৰু কথাত। তেখেতলোকেও মোক ক'লে যে এইখন ইয়াতেই হ'ব লাগে, গ্ৰন্থমেলাখন। ইয়াতে পাৰ্কিঙৰ অৱস্থা ভাল আৰু কমিউনিকেশ্যনৰ অৱস্থা ভাল। ঠিক সেইটো শুনি আহিছিলোঁ। পাব্লিচাৰসকলেও এইটোৱে ক'লে। মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম ভৱিষ্যতে যাতে আমাৰ গ্ৰন্থমেলাখন ইয়াতেই হয়। আৰু এটা কথা শুনি অত্যন্ত ভাল লাগিল, যোৱাবাৰ 5 কোটি টকাৰ কিতাপ বিক্ৰী হৈছিল, এতিয়া আৰু 3 দিন হ'বলৈ আছে আৰু আগতকৈ 2 দিন কম হ'ব। তথাপিতো ইয়াতে 7 কোটি 7.5 কোটি টকাৰ কিতাপ বিক্ৰী হ'ব বুলি আমাৰ পাব্লিচাৰসকলে আশা প্ৰকাশ কৰিছে। গতিকে আমাৰ কিতাপ পঢ়াৰ সংখ্যা বাঢ়িছে, পঢ়ুৱৈৰ সংখ্যা বাঢ়িছে, খুব ভাল লক্ষণ। নপঢ়িলে আমি কি হ'ব, জ্ঞানী হ'ব নোৱাৰোঁ। নপঢ়িলে আমি কথা নাজানো। কথা নাজানোতে আমাক কি কৰে, আমাক অজ্ঞানতাৰ ফালে লৈ যায় আৰু আমি নিজৰ দৈনন্দিন জীৱনতো কি হওঁ, আমি সফল নহওঁ। গতিকে সফল হ'বলৈ পঢ়িবই লাগিব। কোনোবাই পলিটিক্স কৰিব, বেলেগকৈ পঢ়িব। কোনোবা ডক্টৰ হ'ব, বেলেগকৈ পঢ়িব। কোনোবা কবি হ'ব, তেওঁ বেলেগকৈ পঢ়িব। কোনোবা সাংবাদিক হ'ব, তেখেতে বেলেগকৈ পঢ়িব। মুঠৰ ওপৰত পঢ়িবই লাগিব। খেতিয়কেও পঢ়িব লাগিব। গতিকে পঢ়িবলৈ কি লাগিব, কিতাপ লাগিব। আজিকালি ডিজিটেলৰ যুগত কিতাপৰ বিক্ৰী বাঢ়িছে, কিন্তু ভাল চিন। অসমৰ মানুহে কিতাপ আদৰি লোৱাটো আমাৰ জাতিটোৰ কাৰণে ভাল লক্ষণ। আৰু কিতাপ পঢ়িবলৈ অনুৰোধ জনাইছোঁ সকলোকে। মই কেইবাখনো কিনিছোঁ। মই এখন অলপ আগত মোক কোনোবা এজন ব্যক্তিয়ে এটা হোৱাটছআপ দিছিল, সমুদ্ৰগুপ্ত কাশ্যপ ডাঙৰীয়াৰ টি ইণ্ডাষ্ট্ৰীৰ ওপৰত 200 বছৰীয়া টি ইণ্ডাষ্ট্ৰীৰ ওপৰত এখন কিতাপ, সেইখন মই কিনিলোঁ। আমাৰ কুমুদ দাস ডাঙৰীয়াৰ এখন কিতাপ কিনিলোঁ। আমাৰ মনোজ গোস্বামী ডাঙৰীয়াৰ 2খন কিতাপ কিনিলোঁ। আৰু এখন মই নিজে বিচাৰি মহাভাৰতৰ ৰামায়ণ ল'লোঁ। মই মহাভাৰত পঢ়ি খুব ভাল পাওঁ। মহাৰথী কৰ্ণ বহুত পঢ়িছোঁ। গতিকে মই এখন মহাভাৰতৰ ওপৰত কিতাপ ল'লোঁ। এনেকৈ মই আজিকালি কম পঢ়োঁ, কিন্তু অস্বীকাৰ কৰা নাযায় ব্যস্ততাৰ কাৰণে। আৰু এতিয়াতো হৈছে ডিজিটেলৰ যুগ। আমি কি কৰোঁ, পঢ়া শুনা কিন্তু কৰোঁ। হয়তো মানুহে হাঁহিব পীযুষ হাজৰিকাই পঢ়া শুনা কৰা বুলি ক'লে, কিন্তু পঢ়া শুনা নকৰিলে মন্ত্ৰিত্ব চলাব নোৱাৰি, ভাষণ দিব নোৱাৰি। গতিকে আমি বেলেগকৈ পঢ়া শুনা কৰোঁ। গতিকে কিতাপ পঢ়াৰ সংখ্যাটো কমিছে আৰু অস্বীকাৰ নকৰোঁ। কিন্তু মোবাইলতে বা আমি আইপেডত আৰ্টিকুল পঢ়োঁ, কিবা পঢ়োঁ, কিন্তু পঢ়িবই লাগিব। জ্ঞানী হ'বলৈ নহয়, জানিবলৈ পঢ়িব লাগিব। আমি জ্ঞানীৰ সংজ্ঞাত নপৰোঁ, কিন্তু ভাষণ দিবলৈ যদি অলপ ডেটা নাথাকে, তেতিয়া কি হয়, ভাষণটো কি হ'ব, গতানুগতিক হৈ যাব আৰু মানুহে গতানুগতিক নেতাক আৰু গ্ৰহণ নকৰে।